হীৰেন ভট্টাচাৰ্যদেৱৰ কবিতা অভিজ্ঞান। এদিন ৰাতি মই ঘৰৰ সন্মুখত বহি আছিলো। মন আৰু মগজুত নিৰাশাৰ অক্লান্ত আক্ৰমণ। চেতনাৰ শৰীৰ মোৰ বেদনাৰ আঘাতত ক্ষত বিক্ষত। হঠাৎ কৰবাৰ পৰা এজাক বতাহ আহি উদ্বাস্তু মনৰ কোঠালি মোৰ তল পাৰ কৰি দিলে। কুঁৱলী স্তিমিত কৰা আকাশত এটি দুটি কৰি জলমলাই উঠিল এজাক ৰূপালী চৰাই। জাৰত কঁপি থকা সিহঁতৰে ডেউকাত পোহৰৰ কি যে অদ্ভুত স্পন্দন। মই সেইদিন অনুভৱ কৰিছিলো এটা বেদনাহত ৰাতিৰ বুকুত শুই থকা প্ৰাণ সূৰ্যৰ উত্তাপ আৰু শুকান ডালে ডালে বৈ অহা দুঃসাহসিক পাতৰ প্ৰত্যয়দীপ্ত সেউজীয়া তৰংগ।